আসলে আমি পানীৰ মাজে মাজে ইতিমধ্যে এখন নাৱত আছোঁ আৰু আমাৰ লগত যোৰহাট জিলাৰ আয়ুক্ত ছাৰ আছে। আমি পোনে পোনে তেখেতৰ ওচৰত যাব বিচাৰিম। ছাৰ খুব কষ্ট কৰি আচলতে পানীৰ মাজে বন্যাত্যৰ ওচৰত কাষত আপুনি থিয় হৈছে, এতিয়াও খুব কষ্টৰে আচলতে তেওঁলোকৰ ওচৰলৈ আহিলে। আমি যিমানখিনি আমাৰ এবাৰ আপোনালোকে চাইছে গোটেই যোৰহাট ডিষ্ট্ৰিক্টতে আৰু চৰাইদেউ শিৱসাগৰ মিলাই গোটেই তিনিটা ডিষ্ট্ৰিক্টতে অভাৱনীয় এটা বান পৰিস্থিতি এবাৰ হৈছে। নাগালেণ্ডৰ পৰা যি পানী নামি আহিছে আৰু তাৰ কাৰণে একে ৰাতিৰ ভিতৰতে বহুতখিনি অঞ্চল ডুবি গ'ল। আমি ইতিমধ্যে ৰিলিফ কামটো কৰি আছোঁ। আমাৰ 100% গাঁৱতে আমি ৰিলিফ অপাৰেশ্যনটো কৰি আছোঁ আৰু চবে ৰাশ্যনটো SDRF নৰ্মছমতে পাই আছে। আজি মই সিফালে এলেংমাৰা, কালিয়াচুক, নালিয়াচুক আৰু মজিয়া ভেটিফালে মই নিজে আহিছোঁ পৰিদৰ্শন কৰিবলৈ যে চবৰ ৰিলিফ অপাৰেশ্যন ৰাশ্যনখিনি পাই আছে নে নাই, পানী পাই আছে নে নাই, আৰু যদি কিবা বেলেগ দৰকাৰ আছে আমি কেনেকৈ তেওঁলোকক হেল্প কৰিব পাৰিম, কি অৱস্থাত আছে, পানী লেভেলটো কি আছে। আৰু তাৰ লগতে ভোগদৈ মাথাউৰি য'ত ছিগিছে সেইটোও মাজৰ স্পটটো হলমৰা চাইছিলোঁ ৰাস্তাদি, কিন্তু মাজৰ স্পটটো চাব পৰা নাই। সেইখিনি স্পটো চালোঁ আজি, যাতে আমি সেই ৰেষ্ট'ৰেশ্যন কামটো অতি সোনকালে কৰি ল'ব পাৰিম। ইতিমধ্যে খাদ্য পানী তেওঁ পোৱা নাই বুলি কয়। তেনেকুৱা কোনো এৰিয়া আজিৰ তাৰিখত নাই। মানে দুদিন আগলৈকে যদি মই কওঁ, আমাৰ টিয়ক চাৰ্কলত ঝাজিমুখ বা কাৱাইমাৰী এৰিয়া, তাত ৰাস্তাটো অৱস্থা বহুত বেয়া আছিলে। আমি পৰহি দিনাখন তাত সোমাব পৰা নাছিলোঁ। তাৰ ৰাশ্যনখিনি আমি যোৱাকালি দিলোঁ, কিন্তু আজিৰ তাৰিখত যিহেতু পানী কমিছে, নাও আমি ব্যৱহাৰ কৰি আছোঁ। এনেকুৱা কোনো অঞ্চল নাই য'ত আমি টাচ কৰিব পৰা নাই। আৰু আমাৰ লগতে যিটো গভৰ্ণমেণ্টে নৰ্মছ মতে দিয়ে, তাৰ ওপৰতে বহুতখিনি NGOs বা প্ৰাইভেট মানুহ আমাক ছাপোৰ্ট কৰি আছে। তেখেতসকলকো আমি নাও ছাপোৰ্ট দি আছোঁ যাতে তেখেতসকলক পাব পাৰে ভিতৰলৈ। তেওঁলোকেও ৰাশ্যন দিছে, মই তেখেতসকলকো বহুত ধন্যবাদ দিছোঁ। বিকজ বহুতখিনি বস্তু নৰ্মছত নপৰে, যেনেকৈ ফিনাইল, কেণ্ডেল বা এইবোৰ আমি ইমান ইজিলি দিব নোৱাৰিম। চাউল, দালি, নিমখ, চেনি এইবোৰ আমি দিওঁ, মিঠাতেল, কিন্তু ফিনাইল হওক, মস্কিটো নেট হওক, বেডশ্বীট হওক, কাপোৰ হওক, সেইবোৰ আমি ইমান দিব নোৱাৰোঁ, নৰ্মছত নপৰে। তো সেইখিনি NGO আগবঢ়াইছে, মই তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু তিতাবৰত এবাৰ ভয়ানকভাৱে আপোনাৰ বান বৃদ্ধি হৈছে, আৰু প্ৰথমবাৰ আছিল তিতাবৰত এনেকুৱা ভয়ানক পৰিস্থিতি হৈছে। সেইটো আমাৰ ডিষ্ট্ৰিক্টত টোটেল আফেক্টেড ভিলেজেছ যদি আমি চাওঁ, প্ৰায় 180 ভিলেজেছ আফেক্ট হৈছে, আৰু তাৰ মাজত মেজৰিটি ভিলেজেছ এনেকুৱা আছে য'ত কেতিয়াও বান হোৱা নাই। তিতাবৰ আপুনি ক'লে, তাত কেতিয়াও মানুহ বান দেখা নাই, কিন্তু এবাৰ নাগালেণ্ডৰ পৰা যিমান কম টাইমত যিমান ভলিউম পানী নামি আহিছে, সেইটো কোনোৱে ভবা নাই, আৰু টাইমো পোৱা নাই প্ৰিপেৰেশ্যনৰ কাৰণে। মানুহখিনি নিজে নিজৰ জীৱন ৰক্ষাহে কৰিব পাৰিছে। বহুতখিনি কাপোৰ কানি সেইবোৰ তেওঁলোকে ওলাব পৰা নাই, তাৰো কম্পেনচেশ্যন গভৰ্ণমেণ্ট দিব। আৰু আমাৰ তিতাবৰ অঞ্চলতো কাকডঙ্গা আৰু চৰাইপানী সেই এৰিয়াতো মাথাউৰি ছিগিছে, সেইটোও আমি ৰিপেয়াৰ ইতিমধ্যে আৰম্ভ কৰিছোঁ। আৰু যিসকল প্ৰাণ গ'ল বানত, যোৰহাটত আপোনাৰ 7গৰাকী মৃত্যু হ'ল। টোটেল এতিয়ালৈকে আমাৰ 9গৰাকী মৃত্যু হৈছে যোৰহাটত। সমষ্টি ৱাইজ আমি যদি চাওঁ, মৰিয়নি সমষ্টিত চবতকৈ বেছি 6টা মৃত্যু মৰিয়নি সমষ্টিত হৈছে। তিতাবৰ সমষ্টিত 2টা হৈছে আৰু টিয়ক সমষ্টিত 1টা হৈছে। আৰু বিশুদ্ধ পানী যিটো মানে একেবাৰে ব্যৱস্থা নাই কিছুমান জেগাত, এতিয়াও বহুত ভয়ানকভাৱে বসবাস কৰি আছে, তাত কেনেধৰণৰ ব্যৱস্থা কৰিছে? আমি গাঁৱে গাঁৱে পানী বটল ডিষ্ট্ৰিবিউট কৰি আছোঁ। পানী বটল প্ৰত্যেক গাঁৱতে আমি ইতিমধ্যে দিব পাৰিছোঁ। মাল্টিপল টাইমছ যদিও দিব পৰা নাই, এবাৰ দিছোঁ। এতিয়া যিহেতু পানী লেভেল অলপ কমিছে, এতিয়া আমি জায়গা ৱাটাৰ টেংকাৰ পঠিয়াই আছোঁ। আমাৰ PHE ডিপাৰ্টমেণ্টে ৱাটাৰ টেংকাৰ কেইটামান আছে, তেওঁলোকে ফিল আপ কৰি মিউনিচিপাল বৰ্ডৰ পৰা ৱাটাৰ টেংকাৰ লৈছোঁ, বাগানৰ পৰাও ৱাটাৰ টেংকাৰ লৈছোঁ। তেনেকুৱা চব টেংকাৰত আমি য'ত আমাৰ জল জীৱন মিছন আঁচনি চলি আছে, তাৰ পৰা আমি পানী টেংকাৰত ভৰাই গাঁৱে টেংকাৰ লৈ গৈ আছোঁ আজিৰ তাৰিখত। আৰু তাৰ লগতে আমি মানুহখিনিক আমি হেল'জেন টেবলেট দি আছোঁ। হেল'জেন টেবলেট দিলে মানুহখিনি নৰ্মেল পানী লৈও হেল'জেন টেবলেট দিলে পানীটো বিশুদ্ধ কৰি ল'ব পাৰে। সেইকাৰণে আমি সেইটোও দি আছোঁ, যাতে মানুহখিনি নিজৰ এৰেঞ্জমেণ্টো য'ত যদি পোৱা নাই কৰিব পাৰে। কিন্তু যিমানখিনি এৰিয়া আছে এতিয়ালৈকে আজিলৈকে কোনো এনেকুৱা এৰিয়া নাই য'ত আমি পাব পৰা নাই। চব জেগাত আমি খোৱা পানী, ৰাশ্যন গোটেইখিনি বস্তু দিছোঁ। চিকিৎসা ব্যৱস্থাটো ধুনীয়া কৰিছে ইতিমধ্যে। চিকিৎসা ব্যৱস্থাৰ কাৰণে আমি মেডিকেল কেম্প লগাই আছোঁ। প্ৰত্যেক গাঁৱতে আমি এক কৰি মেডিকেল কেম্প, ৰিলিফ কেম্পতো হৈছেহে, লগতে গাঁও এৰিয়াতো আমি মেডিকেল কেম্প লগাই আছোঁ, য'ত মানুহখিনি ওচৰৰ হাইলেণ্ডতো আছে, কেম্পত যোৱা নাই। তাৰ লগতে আমি মোবাইল মেডিকেল ইউনিটো চলাই আছোঁ। আমাৰ ডিষ্ট্ৰিক্টত প্ৰায় 15টা মোবাইল মেডিকেল ইউনিট আছে। সেই মোবাইল মেডিকেল ইউনিট দি আমি গাঁৱে কেম্প লগাই আছোঁ, যাতে আমি চেকআপ কৰিব পাৰোঁ, যাতে পানী ৰিচিড হোৱাৰ পানী যেতিয়া ওলাই যায়, তেতিয়া পষ্ট ফ্লাড এটা মহৰ পৰা যিটো ডিজিজ স্প্ৰেড হয়, সেইটো যাতে নহয়, তাৰ কাৰণে আমি ষ্টেপছ লৈ আছোঁ। ইয়াৰ লগতে ডিছইনফেকশ্যনো কৰি আছোঁ, ব্লিচিং পাউডাৰ
হওক বা ফিনাইল দি হওক আমি ডিসইনফেকশ্যনো কৰি আছোঁ যাতে কোনো ভেক্টৰ বৰ্ণ ডিচিজৰ লগত গাঁৱৰ মানুহ সন্মুখীন কৰিব লগা নহয়। পানী শুকাই যেতিয়া যাব, শুকাই যোৱাৰ পিছত সাংঘাতিক এটা ভয়ানক পৰিৱেশ হ'ব, তেতিয়া সেই সময়খিনিত আপুনি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পোষ্ট ফ্লাড মেডিকেল কেম্প ইণ্টেনচিভলি আমি লগাম। JMCHৰ ডক্টৰৰ টীম আমি ইতিমধ্যে ৰেডি আছে, তেখেতসকলে এতিয়াও গৈ আছে, কিন্তু পোষ্ট ফ্লাড ডেডিকেটেডলি MBBS ডক্টৰ আৰু স্পেচিয়েলিষ্ট ডক্টৰ লৈ প্ৰত্যেক গাঁৱে গাঁৱে প্ৰত্যেক পঞ্চায়তে মেডিকেল কেম্প লগাওঁ য'ত য'ত এফেক্ট হৈছিলে, যাতে বানৰ পিছত কোনো ধৰণৰ বেমাৰী বা এপিডেমিক সৃষ্টি নহয়। হয়, আচলতে এনেধৰণে যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ে আচলতে এনেধৰণে বান পৰিস্থিতি বুজ লৈছে। সকলো জেগাত নিজেই আচলতে সৰজমিনভাৱে নিজেই সোঁহৰীয়া গৈ আচলতে বান পৰিস্থিতি বুজ লৈছে, লগতে বানাক্ৰান্তসকলক আচলতে যিমানখিনি পাৰে প্ৰশাসনৰ পৰা যিমানখিনি সহায় কৰিব পাৰে সম্পূৰ্ণখিনি সহায় তেওঁ কৰি আছে। চিকিৎসা সেৱা, খাদ্য যোগান সম্পূৰ্ণখিনি তেওঁ সহায় কৰি আছে। আৰু ভৱিষ্যতে পানী শুকোৱাৰ পিছত যদি বেমাৰ যি ৰোগ হ'ব, বেমাৰ হ'ব, তেতিয়াও এটা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে যিসমূহ মাথাউৰি ছিগি গ'ল, ভোগদৈ হওক বা বিভিন্ন উপনৈ যি মাথাউৰি ছিগিছিলে, সম্পূৰ্ণ মাথাউৰি পুনৰ নিৰ্মাণৰ কাৰণে সম্পূৰ্ণ এটা ব্যৱস্থা তেওঁলোকে কৰি আছে আৰু ইতিমধ্যে প্ৰচেছ কৰি আছে বুলি কৈছে। সম্পূৰ্ণ কালি যিটো ভোগদৈ মাথাউৰি 5 ছিগিছিলে, সেই মাথাউৰি ইতিমধ্যে পুনৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে হাতত লৈছে বুলি কৈছে। এনেদৰে আচলতে জিলা আয়ুক্তই প্ৰতিটো জেগাত গৈ, প্ৰতিটো বানপীড়িত আচলতে জেগাত গৈ, যিসমূহ আচলতে যাব নোৱাৰে তেনেকুৱা জেগাত গৈ ইতিমধ্যে প্ৰশাসনে খুব